ইতিমধ্যে কালিৰ দিনটোত যি ধৰণে নিৰ্বাচনৰ ফলাফল হয়তো ভবাতকৈও বেছি ভাল ফলাফল ইতিমধ্যে এনডিএ নেতৃত্বাধীন চৰকাৰখনে পাবলৈ সক্ষম হৈছে আৰু সমান্তৰালকৈ ডিমৰীয়া সমষ্টিৰ যিগৰাকী অসম গণ পৰিষদৰ প্ৰাৰ্থী ডক্টৰ তপন দাস গতিকে এই মুহূৰ্তত তেওঁ মোৰ সৈতে আছে মই পোনপটীয়াভাৱে তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম হয় মই পোনপ্ৰথমতে অসম লাইভৰ সমূহ পৰিয়াললৈকে সমূহ বিষয়ববীয়া কৰ্মকৰ্তাসকললৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যোৱাকালি যি নিৰ্বাচন হ'ল এনডিএৰ পক্ষত অসমৰ জনসাধাৰণে যি আস্থা আৰু বিশ্বাস ৰাখি পুনৰবাৰ এনডিএক চেঞ্চুৰী পাৰ কৰালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত নেতৃত্ব লৈ অসমখনক যিধৰণে আগবঢ়াই লৈ গৈছিলে আস্থা আৰু বিশ্বাস ৰাখি এনডিএৰ যিখন চৰকাৰ প্ৰতিটো দলৰ সন্মানীয় সভাপতিসকলকে আৰম্ভ কৰি জ্যেষ্ঠসকলে যিধৰণে এই দলটোক এই চৰকাৰখনক ৰায় দিলে তাৰ বাবে মই অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ ডিমৰীয়াবাসী ৰাইজ ডিমৰীয়াবাসী আপোন ডিমৰীয়াবাসী ৰাইজে যিধৰণে মোক মৰম আৰু যিধৰণে আশীৰ্বাদ দিলে এই আপাহতে আপোনালোকৰ সন্মুখত মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ এটা কথা মনলৈ আহি আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডিমৰীয়া সমষ্টি নতুন আৰু বিশেষকৈ আপুনি নতুন সমষ্টিত নতুন বিধায়ক হিচাপে তেওঁলোকে লাভ কৰিছে আপোনাক গতিকে সমষ্টিটোত যথেষ্ট কাম কৰিবলগীয়া আছে পূৰ্বতে দিছপুৰ সমষ্টিত আছিলে যদিও দিছপুৰ বুলি কোৱাৰ লগে লগে এটা ডাঙৰ এৰিয়া এটা বৃহৎ এৰিয়া আমি হয়তো মনলৈ আহে কিন্তু তাত বহু উন্নয়ন কিন্তু হোৱা নাছিলে ৰাস্তা ঘাটেই হওক বা কেতিয়াবা কিছু ক্ষেত্ৰত কিছু ৰৈ গৈছিলে কৰবাত কোনোবাখিনিত সেয়া অভিযোগ হয়তো সমষ্টিবাসীৰ আছিল কিন্তু সেই অভিযোগ ৰাখি বা আপোনাক তেওঁলোকে বিশ্বাস ৰাখিছে গতিকে কিমান দূৰ বা এই 5টা বছৰত কেনেধৰণে কাম কৰা এটা পৰিকল্পনা আপুনি হাতত ৰাখিছে যথেষ্ট সপোন আছে আমি ডিমৰীয়াবাসী ৰাইজৰ যি মৰম আৰু আশীৰ্বাদ পালোঁ যথেষ্ট সপোন আছে যেতিয়া দিছপুৰ সমষ্টি আছিল 4.5 লাখ ভোট আছিল তেতিয়াৰ পৰাই দলে দায়িত্ব দিছিলে দিছপুৰ সমষ্টিত দুভাগ হ'ল ডিমৰীয়া সমষ্টি হ'ল ডিমৰীয়া সমষ্টিত ডিমৰীয়া অঞ্চলৰ 12টা পঞ্চায়ত চন্দ্ৰপুৰ পানীখাইটি এনেকৈ টোটেল 15টা আমচিঙক লৈ 15টা পঞ্চায়ত 3টা ৱাৰ্ড 2টা ৱাৰ্ডৰ কিছু অংশ এনেকৈ আৰম্ভ কৰি ডিমৰীয়া সমষ্টিটো গঠিত হৈছে এক বৃহৎ ভৌগোলিকভাৱে এটা সমষ্টি প্ৰায় আমি যদি নুনমাটি সৃষ্টিনগৰৰ পৰা আৰম্ভ কৰোঁ টপাতলিলৈকে 60 কিলোমিটাৰৰ ৰেডিয়াছ গোটেইটো আৰু এই বৃহৎ সমষ্টিটোৰ প্ৰত্যেকখন গাঁৱৰ লগত যুৱ সংগঠনৰ লগত যুৱ সংঘৰ লগত মহিলা সমিতিৰ লগত পৰিয়াল হিচাপে বিভিন্ন ৰাইজৰ লগত সুখে দুখে বিবাহৰ পৰা আৰম্ভ কৰি জন্ম পোৱাৰ পৰা আৰম্ভ কৰি ইহলীলা সম্বৰণ কৰালৈকে মই ৰাইজৰ লগত আছোঁ ৰাইজৰ সম্পূৰ্ণ আস্থা আছে বিশ্বাস আছে মোৰ ওপৰত ৰাইজক লগত লৈ ৰাইজৰ কথা শুনি আগন্তুক দিনত মই আগবাঢ়ি যাম বুলি মই আশাবাদী বিধানসভাৰ মজিয়াত প্ৰথমবাৰৰ বাবে আপুনি এইবাৰ যাব এটা নতুন অভিজ্ঞতা এটা হয়তো বহু সপোন থাকে ৰাজনীতি কৰা মানুহৰ বিধানসভাৰ মজিয়াত যোৱাৰ গতিকে কেনেধৰণে সেই গোটেই বিষয়টো যোৱা 27টা বছৰ দলৰ এজন কৰ্মী হিচাপে দলৰ বিভিন্ন দায়িত্ব দলৰ কাৰ্যনিৰ্বাহক সদস্যৰ পৰা যুৱ পৰিষদৰ মহানগৰ সমিতিৰ দায়িত্ব লোৱাৰ পৰা কেন্দ্ৰীয় সমিতি যুৱ পৰিষদ দলৰ প্ৰচাৰ সম্পাদক দলৰ সাধাৰণ সম্পাদকে আৰম্ভ কৰি অসম চৰকাৰৰ উপাধ্যক্ষকে আৰম্ভ কৰি বিভিন্ন দায়িত্ব লৈ মই দলৰ হৈ সেৱা কৰিবলৈ চেষ্টা কৰিছিলোঁ লগতে সমাজৰ হৈ চেষ্টা কৰিছিলোঁ সেৱা কৰি যাবলৈ আৰু দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকে আৰম্ভ কৰি বিভিন্ন জ্যেষ্ঠ নেতাই আমাক যিধৰণে মৰম ভালপোৱা আশীৰ্বাদ দিলে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মোক যে এনেকুৱা এটা দায়িত্ব দি আগবঢ়াই দিছে তাৰ বাবে আপুনি ইতিমধ্যে কৈছে যে দীৰ্ঘকাল আপুনি অসম গণ পৰিষদৰ লগত জড়িত আছিল আৰু এইবাৰ পূৰ্বতে আছিল 9 গৰাকী বিধায়ক আৰু এইবাৰ নতুন বিধায়ক কেইবাগৰাকীও তাত সন্নিৱিষ্ট হৈছে তাৰ মাজত ডক্টৰ তপন দাসো আছে গতিকে সমষ্টিটোক লৈ কেনেধৰণৰ প্ৰত্যাহ্বান আহিছিল বুলি ভাবিছে কাৰণ দিছপুৰ বুলি কোৱাৰ লগে লগে দিছপুৰৰ পৰা ডিমৰীয়া তাতো নিশ্চিতভাৱে কিছু প্ৰত্যাহ্বান আছিল গতিকে কেনেধৰণে এই প্ৰত্যাহ্বান নেওচি আপুনি এনেধৰণে প্ৰত্যাহ্বান সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰত্যাহ্বান বুলি মই ক'ব নিবিচাৰোঁ আমি উন্নয়নক লৈ ভোট বিচাৰিছিলোঁ মুখ্যমন্ত্ৰী মহোদয়েও ৰাজহুৱা সভা সম্বোধন কৰিছিলে পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া এনডিএৰ প্ৰাৰ্থী হিচাপে আৰু বিভিন্ন দিলীপ শইকীয়া ডাঙৰীয়া বা বিভিন্নজনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া বিভিন্নজনে আমাৰ দলৰ সাধাৰণ সম্পাদক বা বিভিন্ন দায়িত্বত ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্নজনে আমাৰ হৈ প্ৰচাৰ
কাৰ্য কৰিছিলে প্ৰচাৰ কৰিছিলে আমাৰ সাংসদ বিজুলী কলিতা মেধি ডাঙৰীয়াকে আৰম্ভ কৰি মই সকলোকে যাৰ যাৰ নাম লৈছোঁ আৰু যাৰ যাৰ নাম লোৱা নাই সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মোৰ এই যাত্ৰাত তেখেতসকলে আহি মোক যিধৰণে আশীৰ্বাদ দিলে যিধৰণে উৎসাহ যোগালে তাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আমাৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়াই আজিলৈ যি ভৱিষ্যতবাণী দিছে দলটো এটা কি অৱস্থাৰ পৰা তেওঁ দায়িত্ব লৈছিলে দায়িত্ব লোৱাৰ পৰা আজিলৈ তেওঁ যি ধৰণৰ ভৱিষ্যতবাণী দিছে আজিলৈ সেই ভৱিষ্যতবাণী সফল হৈছে যেতিয়া লোকসভাৰ নিৰ্বাচন হৈছিল আপোনালোকে সুধিছিলে অতুল বৰা ডাঙৰীয়াক লোকসভাত কি হ'ব অতুল বৰা ডাঙৰীয়াই কৈছিলে লোকসভাত আমাৰ অসম গণ পৰিষদ দলৰ প্ৰতিনিধি থাকিব এইবাৰ সকলোৱে সুধিছিলে কি হ'ব অসম গণ পৰিষদ দলৰ তেখেতে কৈছিলে ডাবুল ডিজিট হ'ব আৰু এই ডাবুল ডিজিটেই হ'ল এটা এনেকুৱা সময় আছিল সংসদত আমাৰ এজনো সদস্য নাছিল বহুতে আমাক দলটোক সভাপতি ডাঙৰীয়াক গালি পাৰে জ্যেষ্ঠসকলক গালি দিয়ে কিন্তু যিসকলে গালি দিছিলে তেখেতসকলে ইতিহাস নাজানে বুলিয়ে মই ক'ব লাগিব কিয়নো এটা সময়ত তেওঁলোকে দায়িত্ব লোৱাৰ আগত আমাৰ দলত আমাৰ সাংসদ নাছিলে এতিয়া আমাৰ ৰাজ্যসভাটো আছে লোকসভাটো আছে আৰু আমাৰ ডাবল ডিজিটো আছে NDAৰ এটা পাৰ্ট হৈ আছে আৰু NDAৰ পাৰ্ট হৈ ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছে ৰাইজৰ সেৱা কৰি আছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে যোৱা 5 বছৰ অসমখনক আগবঢ়াই নিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগন্তুক দিনতো অসমখনক আগবঢ়াই লৈ যাব পাৰিব এতিয়া মই সুধিম যে বিৰোধীৰ যিটো স্থিতি যি ধৰণে বিৰোধীয়ে ভাবিছিল বা বিশেষকৈ মই বিৰোধীৰ মূল দল কংগ্ৰেছৰ কথাই যদি মই একপক্ষে কওঁ যে প্ৰায় 90খনতকৈ বহুত আসনত তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছিল কিন্তু কেৱল 19 গৰাকী তেওঁলোকৰ প্ৰাৰ্থীহে জয়ী সাব্যস্ত হ'ল গতিকে সেই গোটেই বিষয়টো বিৰোধী আছে বুলি ভাবেনে অসমত এতিয়া চাওক বিৰোধীৰ কথাটো বা বিৰোধীৰ বহুত বেছি মই বিশেষকৈ ক'ব নাই বিচাৰে কিয় ক'ব বিচাৰে নাই অসমৰ ৰাইজে উন্নয়নৰ সৈতেহে আছে অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে আগবঢ়াই লৈ গৈছে অসমখনক তাৰ লগতে আছে কিছু ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত অলপ কিছু ক্ষেত্ৰত চলিছিলে হয়তো সেই ছ'চিয়েল মিডিয়াই মই নস্যাৎ কৰা নাই কিন্তু সেই ছ'চিয়েল মিডিয়াৰ কথাটোক লৈ বা কিছু হয়তো সকলোৰে নিজৰ নিজৰ থাকে মই কাকো সমালোচনা কৰিব বিচৰা নাই আমি উন্নয়নৰ যাত্ৰাত আছো আমাৰ যুৱ প্ৰজন্ম আছে জেনজি বুলি যিবিলাকক ক'ব বিচাৰিছে জেনজিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতহে আছে কাৰণ 1.5 লাখ যেতিয়া চাকৰি দিব নিয়োগ এটকাও নোখোৱাকে জেনজি কলৈকে যাব জেনজি হিমন্ত বিশ্ব শৰ্মাৰ লগত যাব আৰু জেনজি হিমন্ত বিশ্ব শৰ্মাও জেনজিয়ে মানুহে ক'ব বিচাৰে আমিতো জেনজি হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেনজি এই কথাটো এই কাৰণে কৈছো যি মানুহে 2 ঘণ্টা বা 3 ঘণ্টা শুৱে ৰাজ্যখন আগবঢ়াই নিয়াৰ বাবে নিজৰ সকলো ত্যাগ কৰি ৰাজ্যখন আগবঢ়াই নিবৰ বাবে দিনে নিশাই কষ্ট কৰিছে ভাৰতবৰ্ষৰ আজি এজন শক্তিশালী নেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে ৱেষ্ট বেংগলত কেম্পেইন কৰিছে এয়া ইলেকশ্যন শেষ হোৱাৰ পিছত দিনে নিশাই তেওঁ জেনজি নহয় নেকি বিভিন্নজনে জেনজিৰ কথা বিভিন্ন কথা ক'ব বিচাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এজন জেনজিয়ে হয় শেষত মই সুধিম যে পৰিয়ালৰ কথাটো কাৰণ ৰাজনীতিত জড়িত হোৱাৰ লগে লগে পৰিয়ালক সময় দিয়াই হওক বা এনেধৰণৰ কিছু এনেকুৱা ধৰণৰ সময় আহে গতিকে পৰিয়ালৰ ফালৰ পৰা ডক্টৰ তপন দাসে কেনেধৰণে সমৰ্থন পাইছিল য'ত আপুনি ৰাজনীতিৰ ঘৰৰ পৰা আহি ৰাজনৈতিক নেতা হোৱা আৰু সাধাৰণ ঘৰৰ পৰা গৈ ৰাজনৈতিক নেতা হোৱাৰ মাজত বহু পাৰ্থক্য আছে গতিকে সেই পৰিৱেশটোৰ পৰা এই পৰিৱেশটোলৈকে এই যাত্ৰাটো অকণমান জনাইছে আমাৰ হয়তো বংশত প্ৰথম বিধায়ক আমাকে দায়িত্ব দিছে প্ৰভু ঈশ্বৰে হয় আমি একেলগে থাকো মোৰ মাক মোৰ দেউতাক দাদা বৌ ভতিজা যি আছে আৰু মোৰ পৰিবাৰ আছে ভাইলিনা মোৰ ল'ৰা এজন আছে আৰু আমি সকলোৱে একেলগে থাকো আমি জইণ্ট ফেমিলি বুলি যিটো কয় আমি একেলগে আছো আৰু প্ৰতিটো ক্ষেত্ৰত আমি সকলোৱে মোৰ বাইদেউ আছে বাইদেউ স্কুলৰ শিক্ষয়িত্ৰী ভিনদেউ আছে ভাগিন আছে তেনেকে আমাৰ মাহঁতৰ ফালৰে হওক বা দেউতাহঁতৰ ফালৰে হওক বংশৰ প্ৰথম মই জনপ্ৰতিনিধি আৰু বিধায়ক হিচাপে ৰাইজে মৰম দিছে আশীৰ্বাদ দিছে পৰিবাৰে যথেষ্ট মানে সহায় সহযোগ কৰে বিভিন্ন কথাত আমি আলোচনাও কৰোঁ মাক দেউতাকৰ লগতো কৰোঁ দাদা বৌৰ লগতো কৰোঁ আৰু মই জ্যেষ্ঠ বা কনিষ্ঠ হ'লেও মোৰ বন্ধুৰ নিচিনাই কৰোঁ বা কোনোবা যদি কনিষ্ঠও হ'ল তেওঁ মোৰ বন্ধুৰ নিচিনাই একেলগে মই সকলো চৌলক মই ৰেচপেক্ট কৰোঁ এভৰি চৌল হেজ দেয়াৰ মানে বুজি পাইছে নে কথাটো হয় সকলো আত্মাক মই সন্মান জনাওঁ এনেকুৱা নহয় কোনোবাই কাপোৰ এযোৰ অলপ বেলেগকৈ পিন্ধি আহিছে তেওঁৰ মূল্যটো কম কোনোবাই ভাল গাড়ীত উঠি আহিছে তেওঁৰ মূল্য বেছি সেনেকুৱা ধৰণৰ কথা নাই আৰু প্ৰত্যেকজন মানুহৰে জ্যেষ্ঠই হওক কনিষ্ঠই হওক প্ৰত্যেকজন মানুহৰে
নিজৰ নিজৰ এটা সেলফ ৰেসপেক্ট আছে আৰু এই সেলফ ৰেসপেক্টক আমিও ৰেসপেক্ট দিয়া উচিত সমাজখন আগবঢ়াই নিব লাগিব যুৱ প্ৰজন্মক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰিব লাগিব অসমৰ ড্ৰাগছ মুক্ত অসমৰ যি সংকল্প লৈছে মুখ্যমন্ত্ৰী মহোদয় তাতে আমিও তেখেতৰ লগত আমি থাকি আমি যুৱ প্ৰজন্মক আগবঢ়াই নিব লাগিব মই আৰু এটা কথা সুধিম যে ৰাজনীতিত যদি আমি কওঁ যে শিক্ষিত লোকৰ ৰাজনীতিত যথেষ্ট প্ৰয়োজন আছে আমি বহু সময়ত এটা বদনামো আছে যে ৰাজনীতিত শিক্ষিত লোকৰ অভাৱৰ বাবে কেতিয়াবা ৰাজনীতি গৈ অৰাজনৈতিকৰ নিচিনা এটা অৰাজকতাৰ নিচিনা পৰিৱেশ হয় বুলি কয় গতিকে শিক্ষিত যুৱক বা শিক্ষিত লোকক ৰাজনীতিত যথেষ্ট জৰুৰী হয় এই ক্ষেত্ৰত তপন দাসে কেতিয়াবা ভাবিছিল নে যে মই এদিন বিধায়ক হ'ম আৰু বিধায়ক হোৱাৰ পিছতে মন্ত্ৰিত্বৰ কথাও আহিব প্ৰথমে বিধায়ক হোৱাৰ সপোন তাৰপিছত মন্ত্ৰিত্বৰ সপোন এনেধৰণৰ সপোন মানুহৰ থাকে তপন দাসৰ সপোনটো অলপ জনাৰ চেষ্টা কৰিম সপোনৰ সকলো কথা আগতীয়াকৈ কৈ দিয়া ঠিক নহ'ব সপোন থাকিবই মানুহৰ সমাজৰ লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু এই সমাজৰ লগত থাকোঁতে পৰিয়ালৰ প্ৰতিটো ক্ষেত্ৰত পৰিয়ালৰ সহায় পাইছিলোঁ কেতিয়াও সোধা নাছিল যে মা দেউতাই যে মোৰ ল'ৰা বেয়া কামত নাযায় বা পৰিবাৰেও যেনে বেয়া কামত নাযায় ই য'তেই যাব ৰাতি 2টা বাজিলেও 1টা বাজিলেও ৰাতিপুৱা 6টাত উঠি দৌৰিলেও কোনো ধৰণৰ মানে দিগদাৰী নাই যে ই নাযাবি নকৰিবি কিয় গৈছ মোৰ ওপৰত তেখেতসকলৰ বিশ্বাস আছে আৰু বিশ্বাস পৰিয়ালটোৰ ওপৰত যেতিয়া থাকিব পৰিয়ালৰ সমাজৰ ওপৰতো সমাজেও বিশ্বাস কৰি ল'ব আৰু আগন্তুক দিনত ৰাইজৰ আশীৰ্বাদ লৈ আগবাঢ়িব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত যিটো কথা কৈছে শিক্ষা যেতিয়া আৰম্ভ কৰিছোঁ মই আৰম্ভ কৰাৰ পিছত তেতিয়াই যোগদান কৰিছোঁ ৰাজনৈতিক দলত আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মাষ্টাৰ্ছ কৰিলোঁ অসমীয়াত লিটাৰেচাৰত তাৰপিছত আপোনাৰ হেৰি কৰিলোঁ মই এমফিল কৰিলোঁ তাৰপিছত মই PhD কৰিলোঁ ঠিক তেনেধৰণে বিভিন্ন ল'ৰা ছোৱালীক পঢ়া শুনা কৰা ল'ৰা ছোৱালীক বেছিকৈ ভাল পাওঁ কেতিয়াবা সৰু সুৰা গিফ্ট দিওঁ কাৰোবাক কিবা কিবি পঢ়িবৰ ক্ষেত্ৰত আগবঢ়াৰ কাৰণে এতিয়া কৈ দিলে সহায় কৰি কোৱাটো উচিত নহয় বহুতৰ লগত জড়িত আৰু বহুতে মোৰ লগত ফ্ৰেণ্ডলিয়ে কথা পাতে তেওঁলোকৰ মনৰ কথা কয় তেওঁলোকক ভাল পথ দেখুৱাবলৈ চেষ্টা কৰোঁ তপন দাস যথেষ্ট ব্যস্ত তাৰ মাজতো সময় দিছে একেবাৰে শেষৰ প্ৰশ্নটোত আহিছোঁ মূলতঃ কোনবোৰ দিশ আগত লৈ আপুনি আগন্তুক দিনত আগবঢ়াৰ পৰিকল্পনা কৰিছে আন্তঃগাঁথনিৰ কথাটো আছে আন্তঃগাঁথনিৰ কথা থাকিব বিভিন্ন সমস্যাৰ কথাটো আছে খোৱাপানীৰে কথা কওক বা বিভিন্ন কথা আছে আৰু কিছু অঞ্চলত ভূমিপট্টাৰ কথাও আছে ইতিমধ্যে দিছেই মুখ্যমন্ত্ৰী মহোদয়ে আৰু আমাৰ পুৰণি বিভিন্ন আমাৰ ঐতিহাসিক কিছুমান শিৱ মন্দিৰ আছে 12শ শতিকাৰ আজিও অসমৰ ৰাইজে নাজানে ডিমৰীয়াবাসী ৰাইজেও বহুতে নাজানে এইটো অঞ্চলৰ ৰাইজে এইটো অঞ্চলত কি আছে সেইটো অঞ্চলৰ ৰাইজে নাজানে নৰসিংহ থান আছে চন্দ্ৰপুৰত নাজানে আপোনালোকেও হয়তো গম নাপায় আমাৰ বগীবাৰী সত্ৰ এখন আছে মালৈবাৰীত বা বিভিন্ন সত্ৰ আছে বিভিন্ন অঞ্চলত আৰু এই গোটেই কথাবিলাকৰ উপৰিও আমি খেলৰ ক্ষেত্ৰত আমি খেলৰ এই এখন ষ্টেডিয়ামৰ কথা আমি মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ খেলৰ যিখন কথা এই ষ্টেডিয়াম এখন মুখ্যমন্ত্ৰী মহোদয়ে দিব বুলি আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এজন ভাল খেলুৱৈ এজন বুলি নহয় বিভিন্ন খেলুৱৈ আছে ডিমৰীয়া অঞ্চলত আমাৰ পাহাৰ অঞ্চলত বিভিন্ন ভাল ফুটবলাৰ আছে এটা পৰ্যায়ত ৰৈ যায় আৰু আগবাঢ়িব নোৱাৰে কেনেকুৱা পৰিৱেশ দিব পাৰোঁ নেকি শিক্ষাৰ ক্ষেত্ৰত আমাৰ ডিমৰীয়াৰ পৰা IAS এজন ওলাব পাৰে নেকি ACSৰ সংখ্যা বাঢ়িব পাৰে নেকি তেনেকুৱা পৰিৱেশ সৃষ্টি কৰিব লাগিব আমি নিশ্চিতভাৱে পৰিকল্পনা যথেষ্ট আছে আজিতে কৈ দিলে বহুত বেছিকৈ কোৱাৰ নিচিনা হ'ব আমি কৰি গৈ থাকিলে কাম হৈ গৈ থাকিব যেতিয়া আৰম্ভ হ'ব কামটো শেষো হ'ব ষ্টেডিয়ামখন কাম আৰম্ভ হ'লে শেষো হ'ব ধন্যবাদ জনাইছো এয়া আছিল ডক্টৰ তপন দাসৰ কিছু মন্তব্য আমি লোৱাৰ চেষ্টা কৰিলোঁ কাৰণ ইতিমধ্যেই ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এই মুহূৰ্তত যদি চাই যে 102খন আসন লাভ কৰি যি ধৰণৰ এক অভূতপূৰ্ব যেনেধৰণৰ আচলতে ফলাফল লাভ কৰিছে তাৰ বাবে নিশ্চিতভাৱে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে ধন্যবাদ জনাইছোঁ আসাম টক্সৰ প্ৰতিগৰাকী দৰ্শক আসাম টক্স আপোচবিহীন অসম কণ্ঠ